কামকেতু ৰজাই সেই সংহৰ 100 পুত্ৰক প্ৰতিদিনে এটাকৈ ভক্ষণ কৰি যোৱাৰ পিছত সেই কামকেতু ৰজাৰ পুষ্ট ৰূপ সম্পূৰ্ণ ভাল হৈ গ'ল। আৰু তাৰ পিছত বাৰু কি হ'ল? এনেকৈ বতা দিন পাৰ হৈ যায়, এনেকৈ বতা দিন পাৰ হৈ যায়, অনন্তৰে আৰু চাওকচোন, সেই যে ৰাজসংহই তেওঁৰ 100 পুত্ৰক সেই কামকেতু ৰজাৰ গৃহত হৈ ভ্ৰমণলৈ গৈছে। আৰু সেই ৰাজসংহই ভ্ৰমণ শেষ কৰি সেই ৰাজসংহই বাৰু কি কৰিলে? ঘূৰি আহি বহুদিন